এই খেতি কৰা হয়। আগতে কি হৈছে, মই সৰুৰ পৰাই তামোল দোকানৰ পৰা আৰম্ভ কৰি জীৱনৰ যিখিনি কষ্ট পালোঁ, এই কষ্টখিনি কৰাৰ পাছত মই লাহে লাহে ব্যৱসায়লৈ আৰম্ভ হ'লোঁ, দোকান দিলোঁ। তাৰপাছত লাহে লাহে কণ্টেক্ট কৰিলোঁ। কণ্টেক্ট কৰাৰ পাছত লাহে লাহে মই আজি ৰংপুৰ ITI এখন প্ৰতিষ্ঠা হ'লেও কিন্তু মই খেতি কৰিবলৈ এৰা নাই। ধান খেতিয়ে হওক, শাক পাচলি খেতিয়ে হওক, এটাইকেইটা খেতিয়ে কৰোঁ। কাৰণ কেলৈ খেতিটো কৰিলে মানুহে যাতে আনৰ ওপৰত নিৰ্ভৰ হ'ব নালাগে। মাটি ইয়াত মিনিমাম 28 বিঘামান আছে আৰু 28 বিঘাৰ ভিতৰত এতিয়া গভৰ্ণমেণ্টৰ এটা স্কিম আছে, ড্ৰাইভিং এইটো দিয়াৰ কথা আছিলে, এতিয়ালৈকে কি হৈছে নাজানো। কিন্তু এনেই ইয়াত 28 বিঘামান আছে আৰু স্কুলখন এতিয়া বৰ্তমান ৰংপুৰ ITI চলি আছে। আৰু ভৱিষ্যতে আৰু কি কৰিব পাৰোঁ সেইটো নাজানো। নতুন প্ৰজন্মই কষ্ট কৰিব পাৰিলেহে আমাৰ জাতিটো উন্নতি হ'ব। আৰু যদি এনেই ভাবি থাকোঁ যে কৰিম খাম, এনেকৈ নহয়, হাতে কামে কৰিব পৰা আচলতে হ'লেহে আমাৰ নতুন প্ৰজন্ম আগবাঢ়িব পাৰিব আৰু আমাৰ জাতিটো উন্নয়ন হ'ব বুলি ক'ব পাৰি।